ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ইষ্টেমাৰ কাৰণে ব্যাপক প্ৰস্তুতি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিঙা পথাৰত পুনৰ একত্ৰিত হ'ব লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকল। উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত হ'ব এই ইষ্টেমা। 2025 চনৰ 14 ফেব্ৰুৱাৰীৰ পৰা শোণিতপুৰ জিলাৰ আলিচিঙা পথাৰত হ'ব এই বিশাল ইষ্টেমা। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকক আমন্ত্ৰণ জনালে শোণিতপুৰৰ আলিচিঙা পথাৰলৈ। এতিয়াও ইষ্টেমাৰ বহু কাম বাকী আছে। হয়, আমি ঢেকিয়াজুলিবাসী হিচাপে স্থানীয় যুৱক হিচাপে আমি নথৈ আনন্দিত হৈছোঁ যে বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ইষ্টেমা বিভিন্ন প্ৰান্তত হৈছিল, কিন্তু আজিৰ দিনত ইষ্টেমা যে আমাৰ ঢেকিয়াজুলিত হৈ আছে, ঢেকিয়াজুলিবাসী হিচাপে মই নথৈ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ মিলা প্ৰীতিৰ এনাজৰীডাল বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি একত্ৰিত হৈ পেলাই আপোনালোকে চাইছে যে ইয়াত প্ৰায় 80 বিঘা মাটি আছে আৰু 80 বিঘা মাটি অকল মুছলমানেৰে নহয়, হিন্দু মুছলিম আদিবাসী সকলো সম্প্ৰদায়ৰ মাটি ইয়াত আছে আৰু সকলোৱে ইষ্টেমাৰ কাৰণে মাটি দান কৰিছে আচলতে অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয়। আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকে চাবই পাৰিছে অসমৰ তথা উত্তৰ পূৰ্ব অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি আছে, শ্ৰমদান দি আছে। দৈনিক 5,000 পৰা 6,000 ব্যক্তিসকল আহি আছে বহুত দূৰৰ পৰা, আপোনাৰ ধুবুৰী, ৰূপহী, নগাঁও বিভিন্ন প্ৰান্তৰ পৰা অকল অসমে নহয় উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিভিন্ন লোকসকল আহি তেখেতসকলে শ্ৰমদান দি আছে। আৰু সকলোৱে আপোনালোকে চাইছে প্ৰায় 80-90 বিঘা মাটিৰ যি পেণ্ডেল, আচলতে চৌখালৈ পেণ্ডেল মানে যিমান যি কামবোৰ আছে সকলোৱে নিজে কৰা, আচলতে কোনেও মিস্ত্ৰী নহয়, সকলোৱে শ্ৰমদান কৰি এনেধৰণে আচলতে কামবোৰ কৰি আছে। অহা ফেব্ৰুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে অনুষ্ঠিত হ'ব এই আমাৰ যি ইষ্টেমা, 3 দিন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰু আগতীয়াকৈ প্ৰায় জানুৱাৰীৰ পৰাই, আচলতে জানুৱাৰীৰ আগৰ পৰাই ডিচেম্বৰৰ পৰাই ইয়াৰ প্ৰস্তুতি সকলোৱে শ্ৰমদান দি আছে। ইয়াই ৰৌতাৰ পৰা আব্দুৰ ৰউফ আনচাৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।